এটা কমন ইস্যু যেটো মুলে প্ৰায়ে মেছেজ কৰে হেতু হৈছে কাষ্ট ইস্যু। কাষ্ট ইস্যুক লৈ পেলাই মই আগতেও বহুতবাৰ কৈছো, কিন্তু এতিয়া বহু ধৰণৰ তেনেকুৱা মেছেজ আহে য'ত লিখে যে একচেপ্ট নকৰে বা মা দেউতাই এগ্ৰি কৰা নাই, ল'ৰা ঘৰত হওক বা ছোৱালী ঘৰত হওক, জেনেৰেল কাষ্ট ইস্যু। চ' মোৰ কথাটো হ'ল, যদি ঘৰত যিটো পৰিৱেশত আপুনি ডাঙৰ হৈছে সেই পৰিৱেশটো আভাসটো আপুনিহে পাব। আপুনি যাৰ লগত সম্পৰ্কত আছে সেই মানুহজনে কেতিয়াও নাজানে আপোনাৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ কথা, আপোনাৰ ফ্যামিলিৰ প্ৰিন্সিপলৰ কথা, আপোনাৰ সোসাইটিৰ কথা, কাৰেক্ট? সো যদি আপুনি জানে যে যেটো পৰিৱেশত আপুনি ডাঙৰ হৈছে বা যেটো সোসাইটি যেটো ফ্যামিলিত আপুনি ডাঙৰ হৈছে সেই ফ্যামিলিটোত বেলেগ কাষ্টৰ লগত ৰিলেশনশিপত অহাটো একসেপ্টেবল নহয়, তেতিয়া হলে আপুনি এটা সম্পৰ্কত সোমাই সেই ভুলটো কৰে কিয়? মই ভুল বুলি এটো কাৰণে কৈছো যে হয় আমাৰ হাতত কন্ট্ৰোল নাথাকে কাক ভাল পাম। We do fall in love, we may fall in love, but at the end of the day যদি আপুনি জানে যে আপুনি ফাইট কৰিব নোৱাৰে, যদি আপুনি ষ্টেণ্ড ল'ব নোৱাৰে and you give up on the relationship, তেতিয়া হলে ইমাজিন কৰক যাৰ সৈতে আপুনি সম্পৰ্কটোত আছে সেই ব্যক্তিজনৰ কেনেকুৱা এটা সিচুৱেশন হ'ব। সেই ব্যক্তিজনে এইটো ট্ৰাষ্টতে এইটো ৰিলেশনশিপত আহে বা এইটো হোপতে ৰিলেশনশিপত আহে যে আপুনি ষ্টেণ্ড ল'ব, আপুনি ফাইট কৰিব, আপুনি মা দেউতাক বুজাব, নুবুজিলেও মুঠতে ষ্টেণ্ড এটা ল'ব। কিন্তু শেষত গৈ যদি আপুনি এইটো কয় যে মা দেউতাই নামানে মই নোৱাৰো, সো ইমান বছৰে তেতিয়াহলে কি কৰি আছে? ইমান বছৰে এই বস্তুটো কি এক্সপেৰিমেন্ট হয় নেকি যে চাওচোন মাহঁতে মানে নে নামানে, যদি নামানে এৰি দিম? দিস ইজ সো ৰং। হেতু কাৰণে মই কৈছো যে যদি আপুনি এনেকুৱা এটা পৰিৱেশৰ পৰা আহিছে যেটো পৰিৱেশত আপোনাৰ ইন্টাৰকাষ্ট ম্যাৰেজ, ইন্টাৰ ৰিলিজিয়ন ম্যাৰেজ একসেপ্টেবল নহয়, কাৰণ আপুনি মা দেউতাৰ লগতে ইমান বছৰ আহিছে ন পাৰ কৰি, গতিকে আপুনি জানিব, ষ্টাডি কৰিব জানে। সো তেনেকুৱা ক্ষেত্ৰত ডু নট গিভ হাই হোপস টু সামওয়ান। দেয়াৰ ইজ এ বিউটিফুল লাইন য'ত মই পঢ়িছিলো, ডোন্ট মেক আ পাৰ্সন ফল ইন লাভ উইথ ইউ ইফ ইউ ডোন্ট হ্যাভ দ্য কাৰেজ অৰ ইন্টেনশন টু হোল্ড দ্যাট পাৰ্সন। সো যদি আপোনাৰ কোনো ইন্টেনশন নাই, বাট যদি আপোনাৰ সাহস নাই সেই ব্যক্তিজনক ধৰাৰ, তেতিয়াহলে তেওঁক প্ৰেমত নেপেলাব। That's it.